এয়া কিন্তু অগ্নিনাম মন্দিৰ নহয়, এয়া হৈছে এটা বিষ্ণু মন্দিৰ। কিন্তু মানুহগৰাকীক শিৱই লম্বিলে নেকি গাত। শুনিছোঁ এই ঠাইত শৰাই থাপনা আগবঢ়ালেও ল'ৰা ছোৱালীৰ জন্ম হয়, ল'ৰাই চাকৰি পাই ছোৱালীয়ে সংস্থাপন লাভ কৰিব পাৰে। সেই অগ্নিনাম মন্দিৰৰ নিচিনাকৈয়ে এই স্থানত ভক্তসকলে ভগৱানৰ ওচৰত সন্তান আৰু আশীৰ্বাদ বিচাৰি যায়। ওম নমঃ শিৱায়। এসময়ৰ কথা এয়া, ক'ৰবাৰ পৰা তন্ত্ৰ মন্ত্ৰ জনা এগৰাকী বাবাজী আহি গাঁওখনত গাঁৱৰ লোকসকলক ক'বলৈ ধৰিলে যে এই পাহাৰটোত শিৱ বাবাই থিতাপি লৈ আছে। আৰু সেইমতে গাঁৱৰ ৰাইজে কথাটো বিশ্বাস কৰি তেওঁৰ সৈতে পাহাৰটোলৈ আহে আৰু সেই বাবাজীজনে ধ্যান কৰোঁতে পায় যে শিলকেইটাৰ তলতে আছে এটা শিৱলিংগ। আমি বৰ্তমান যিখন ঠাইলৈ গৈ আছোঁ, অৰ্থাৎ যিটো পাহাৰৰ ওপৰলৈ উঠি আছোঁ, সেই একেটা ঠাইতে বেলেগ বেলেগ ভগৱান 4টা আছে। অৰ্থাৎ একেখিনি ঠাইতে আছে 4টা মন্দিৰ। প্ৰথমটো অৰ্থাৎ এই শিলটোৰ তলতে আছে ভগৱান শিৱ আৰু পুত্ৰ গণেশ। বিহাৰ পৰা এজন বাবা আহিছে, তেওঁ আহি আমাৰ গাঁৱতে ৰাতি থাকিল আমকটাত। ৰাতি থাকোঁতে 2 দিন 3 দিন থকাৰ পিছত তেওঁ যে ধ্যানত পাই গৈছে যে পাহাৰটোৰ ভিতৰত এখন মহেশ ধাম আছে। ধ্যানত কৈছে যে পশ্চিমত আছে, এই পাথৰকেইটাত চা গৈছোন বুলি খেদাই দিলে। তেতিয়া আহি এই বাবাৰ লগতে এতিয়া তলত আছে লিংগটো, সৰু লিংগ এটা তাত মানে পাই গ'ল। এতিয়া আপোনালোকে লক্ষ্য কৰক এওঁলোক দুগৰাকীৰ হৈছে কি, অৰ্থাৎ তেওঁলোকে কি নিয়ম কৰি আছে। যি দুগৰাকী ব্যক্তিয়ে এই বিষ্ণু মন্দিৰটোৰ পূজা অৰ্চনাৰ পৰিচালনা কৰে আৰু যিটো স্থাপনৰ কাহিনী এনেকুৱা। প্ৰথম যিটো মন্দিৰ, অৰ্থাৎ প্ৰথমতে থিতাপি লৈ থকা ভগৱান শিৱই চাইকেল মাৰি বগা সাজ পৰিধান কৰি নগাঁৱলৈ এগৰাকী বাবাৰ ওচৰলৈ গৈছিল আৰু তেওঁক কৈছিল, ব'ল তই মোৰ ওচৰত যাব লাগিব, বিষ্ণু মন্দিৰ স্থাপন কৰিব লাগিব আৰু তাৰ চোৱা চিতাৰ দায়িত্ব ল'ব লাগিব। আৰু ঠিক তেনেকৈ এই বিষ্ণু মন্দিৰটোৰ স্থাপন হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই ঠাইত বন্তি চাকি জ্বলালে, পূজা অৰ্চনা কৰিলে কাৰোবাৰ চাকৰি হয়, কোনোবাই সন্তান পায়, কাৰোবাৰ মনোবাঞ্ছা পূৰ্ণ হয়। মানে এজন নাৰায়ণ বাবাজী বুলি কয়, তেখেতৰ ঘৰ আছিলে নগাঁও নমাটিত। তেখেতক ইয়াৰ পৰা মহাদেৱ বাবাই মানে চাইকেল কৰি যায়, তেখেতক বেলেগ নাই এজন মানে ভগৱানে মানে এনেকুৱা এটা ৰূপ ধৰণ কৰি তেওঁক মানে যায় ঘৰত জগুৱাই কৈছে যে তুমি ইয়াত থাকিলে নহ'ব, তোমাক মহেশ্বৰত যাব লাগিব, বিষ্ণুধাম মানে স্থাপিত কৰিব লাগিব। এই বুলি কোৱাত আমি 83ত সেই নাৰায়ণ বাবাজীক আনি ইয়াতে আমি বিষ্ণুধাম স্থাপিত কৰিলোঁ 83ত। আপোনালোকে গম পাইছে যে একেখিনি ঠাইতে বিষ্ণুধাম, কৈলাশ ধাম অৰ্থাৎ গণেশ মন্দিৰৰ লগতে আৰু এটা মন্দিৰ ইয়াতে আছে, জগন্নাথ মন্দিৰ। তাৰ উৎপত্তিৰ কাহিনী হৈছে, এগৰাকী গোসাঁই ৰাতি সপোনত দেখিছিল যে পুৰীৰ পৰা জগন্নাথ মন্দিৰ এভাগ আনিব লাগে। বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'ব ধৰা এই ঠাইখিনিতে জগন্নাথ মন্দিৰ ভাগক স্থাপন কৰিব লাগে। এদিন মৰিগাঁৱৰ বৰ্ণসত্ৰ গোসাঁই তেওঁক সপোনত দেখুৱালে যে তুমি এটা কাম কৰা, উৰিষ্যা পুৰীলৈ আহা, তাৰ পৰা এটা অংশ জগন্নাথৰ এটা অংশ বিশেষ আপুনি লৈ যাওঁহি। কিয় লৈ যোৱাহি? যে অসমৰ বহুত দুখীয়া মানুহ আছে, তেওঁলোকে জগন্নাথ দৰ্শনৰ হেঁপাহ থাকিলেও তেওঁলোকে জগন্নাথ দৰ্শন হ'ব নোৱাৰে, এই টকা পইচা তেওঁলোকে যোগাব নোৱাৰে। আহোঁ কৰি তেওঁলোকে মনৰ আশা মনতে থাকে। অসমৰ দুখীয়া মানুহ, যিবিলাক নিৰ্ভীক দুখীয়া মানুহ আছে, তেওঁলোকে যাতে জগন্নাথ দৰ্শন হ'ব পাৰে, মোক সেৱা সৎকাৰ কৰিব পাৰে। আৰু তেনেকৈ এই জগন্নাথ মন্দিৰৰ স্থাপন হৈছিল। অৰ্থাৎ এই জেগাকেইটাত এইকেইটা মন্দিৰৰ স্থাপনৰ কাহিনী এনেকুৱাই। অগ্নিনাম মন্দিৰৰ কথা ওলাইছে যেতিয়া, এটা কথা ওলাইছে যে আজিকালি ধৰ্মৰ নামত বেপাৰ হ'ল, ধৰ্মৰ নামত বিজনেছ হ'ল, পইচাৰ কাৰণে আজিকালি মানুহে মন্দিৰ কৰে, ধৰ্ম কৰে। আপোনালোকে হয়তো কেতিয়াও আগতে শুনা নাছিলে যে একেটা ঠাইতে অৰ্থাৎ এখন পাহাৰতে 4টাকৈ মন্দিৰ, বিষ্ণু মন্দিৰ, কৈলাশ ধাম, গণেশ মন্দিৰ অৰ্থাৎ জগন্নাথ মন্দিৰ আছে। মৰিগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বত থকা কুমৈৰ আমকটাৰ এয়া মহেশ ধাম পাহাৰ। আমাৰ অনুসন্ধান অনুসৰি এই পাহাৰৰ দাঁতিৰ আমকটা গাঁৱত কৈবৰ্ত সম্প্ৰদায়ৰ লোকসকলে বাস কৰে। তাৰ কাষতে থকা কছাৰী গাঁওখনত বাস কৰে জনগোষ্ঠীয় লোকে। সেইদিনা মই, বিজু, ডেভিড আৰু কেমেৰা পাৰ্চন অভি গোটেই তিনিওটা দুকমুকালি 5 বজাতে উঠি সেই ঠাইলৈ গৈছিলোঁ। পুৱাৰ সেইখিনি সময়ত বহুত বেছি এন্ধাৰ হৈ থাকে আৰু বহুত কম মানুহেই সেই সময়টোত শুই উঠে।
আৰু আমি গোটেইকেইটাই জানিছিলোঁ যে সেই পাহাৰটোত কেইটামান মন্দিৰ আছে, কিন্তু আমাৰ টাৰ্গেট আছিল এটা বিশেষ দৃশ্যৰ। কৈলাশ ধাম ৰূপে পৰিগণিত কৰা সেই বিশেষ শিলটো অৰ্থাৎ বিশেষ ঠাইখিনিত আমি চাৰিওটাই বহি লৈ সেই বিশেষ দৃশ্যটোৰ কাৰণে আমি কেৱল মাত্ৰ অপেক্ষা কৰি আছিলোঁ। ভক্তসকলে বিশ্বাস কৰে যে এয়া হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী, কিয়নো একেটা পাহাৰতে অৰ্থাৎ একেখন ঠাইতে বিভিন্ন অৰ্থাৎ কেইবাটাও মন্দিৰ আছে। মৰিগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ লোকসকলে এই ঠাইখিনিক বিশ্বাস কৰে আৰু ইয়ালৈ আহি ভক্তি আৰাধনা কৰে। বিশ্বাস কৰে যে দেওবাৰ আৰু সোমবাৰে ইয়ালৈ আহি প্ৰাৰ্থনা কৰিলে মনৰ আশা পূৰ্ণ হয়। উদাহৰণস্বৰূপে বিষ্ণু মন্দিৰৰ এই সিংহ দুটা এজন ছাত্ৰই দিছিল আৰু মন্দিৰলৈ সেই দান আগবঢ়াৰ পিছতে তেওঁ ইঞ্জিনিয়াৰ চাকৰি পালে। মুঠতে গোটেইকেইটা মন্দিৰৰ পূজাৰীসকলে আমাক জনাইছিল যে দেওবাৰ আৰু সোমবাৰে সেই ঠাইলৈ গ'লে মনৰ বাঞ্ছা পূৰ্ণ হয়, আৰু সিদিনা দেওবাৰৰ ভক্তগণৰ আগমনৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ আমি। এষাৰ কথা আছে, বিশ্বাসে মিলয় হৰি, অৰ্থাৎ যাৰ বিশ্বাস আছে সিয়ে ভগৱানক পায়, সিয়ে আৰাধ্য দেৱতাক পায়। অগ্নিনাভ মন্দিৰেই হওক, এয়া মহেশ ধামেই হওক, যিসকলে বিশ্বাস কৰিছে হয়তো তেওঁলোকে পিছৰ সময়ত ফল লাভ কৰিছে আৰু তেওঁলোকে আকৌ দৰ্শন কৰিবলৈ আহিছে। হয়তো সেয়া শিলটোৱে হওক, হয়তো সেয়া গছজোপাই হওক। একচুৱেলি আমি চাৰিওটাই সিদিনা সূৰ্যোদয়ৰ সময়খিনিক ড্ৰোনখনেৰে কেপচাৰ কৰিবলৈ গৈছিলোঁ, আৰু ঠাইখিনিক যদি বৰ্ণনা কৰিব লগা হয় তেনেহ'লে আমি পাম যে প্ৰাকৃতিকভাৱে চহকী এখন পাহাৰ। মন্দিৰকেইটাৰ শেষত অৰ্থাৎ সেই ঠাইখিনিৰ একেবাৰে মূৰত আছে এটা পদুম পুখুৰী, যিটো আপোনালোকে ড্ৰোন শ্বটেদি দেখি আছে। অৰ্থাৎ ঠাইখিনিত উপস্থিত হৈ অনুভৱ কৰিব পাৰিব ঠাইখিনিত যেন কিবা এক শান্তিৰ পৰিৱেশ, অৰ্থাৎ কিবা এক নিস্তব্ধতা যেন আছে। মই প্ৰায় 4-5 বছৰৰ পিছত এই ঠাইখনলৈ গৈছিলোঁ, আৰু ভক্তৰ ডিমাণ্ড আছে কাৰণে চৰকাৰে হয়তো এনেকৈ কোটি টকা খৰচ কৰি যাতায়াতৰ সুব্যৱস্থা কৰিব লগা হৈছে। আৰু ভকতেই যিহেতু ভগৱান, গতিকে ভকতসকলে ৰাইজে বিশ্বাস কৰি লৈছে, যিহেতু বিশ্বাস কৰা এই ভক্তসকলক আমাৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। যিসকলে বিশ্বাস কৰিবলৈ টান পায় ভগৱানক বিচাৰি যাব নালাগে তালৈ, অন্ততঃ প্ৰকৃতিক অনুভৱ কৰিবলৈ যাওক। শান্তি আৰু সুস্থিৰ পৰিৱেশ এটা পাব সেই আমকটা পাহাৰত। আৰু এই মানুহগৰাকীক অৰ্থাৎ বৰ্মাগৰাকীক কোনো শিৱই গাত লম্ভা নাছিল। এয়া আছিল বিষ্ণু মন্দিৰটোত পুৱা ভাগত ধূপচাকি জ্বলোৱা অৰ্থাৎ প্ৰাৰ্থনাৰ দৃশ্য। ভিডিঅ'টোৰ প্ৰথমখিনিত কোৱাৰ কাৰণ এয়াই, বহুতেই বিশেষকৈ আমাৰ হিন্দু ধৰ্মৰ লোকসকলেই ভিডিঅ'টোৰ শেষলৈকে নোচোৱাকৈ বিভিন্ন মতামত দি ভাল পায়।